ইউনিটটো ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ ইতিহাসৰ প্ৰসংগত 2 নম্বৰ সৈতে আলোচনা কৰিম। তো এইটো আলোচনা কৰিব যাওঁতে আমি ইয়াৰ কিছুমান উদ্দেশ্য আৰু তাৰ বিষয়ে জানিব লাগিব। ইতিমধ্যে আমি আগৰ ক্লাছত কিছু অংশ সমাপ্ত কৰিছিল আৰু পিছৰখিনি এতিয়া আমি আৰম্ভ কৰিম। তো এই বিষয়টো জানিব যোৱাৰ আগতে আমি উদ্দেশ্যবিলাক আলোচনা কৰিলোঁ। তাৰ ভিতৰত আমি কেইটামান উদ্দেশ্য আগৰ ক্লাছতে সমাপ্ত কৰিছোঁ, হ'লেও আমি এবাৰ আওৰাইছোঁ। এই ক্ষেত্ৰত আমি আমাৰ সাংস্কৃতিক ঐতিহাসিক বিৱৰণৰ বিষয়ে আলোচনা কৰিম আৰু আমাৰ সাংস্কৃতিক ঐতিহ্য বৰ্ণনা বৈশিষ্ট্যবোৰ বিশ্লেষণ কৰিম। তো ইয়াতে আমাৰ তাত যিবিলাক বৈশিষ্ট্য আছে ঐতিহ্যৰ সেইবিলাক বিশ্লেষণ কৰা হ'ব আৰু সময়ৰ লগে লগে কেনেধৰণে পৰিৱৰ্তন হৈছিল, কেনেধৰণে এই সংস্কৃতি আমাৰ মাজলৈ বিয়পি পৰিছিল, অন্য সংস্কৃতিৰ লগত তাৰ মিশ্ৰণ হৈছিল, এই বিষয়ে আমি জানিব পাৰিম। তো পৰৱৰ্তী মধ্যযুগীয় আধুনিক আৰু সমসাময়িক সময়ছোৱাত এক সাংস্কৃতিক ঐতিহ্য, পৰৱৰ্তী মধ্যযুগ আধুনিক আৰু তাৰ পিছৰ পৰ্যায়ত সংস্কৃতি এটা কেনেকৈ ধৰণে ঐতিহ্য বহন কৰিছে সেই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আমাৰ সংস্কৃতি সমৃদ্ধ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ এক ভূমিকা। সংস্কৃতি সমৃদ্ধ কৰাৰ ক্ষেত্ৰত, ৰিচ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ কিবা ভূমিকা আছে নেকি? নিশ্চিতভাৱে তাৰ ভূমিকা আছে আৰু সেইবিলাক ভূমিকা আমি বেলেগ দেশৰ লগত, বেলেগ মানুহৰ লগত আমি তাৰ আদান প্ৰদান কৰিছোঁ আৰু আদান প্ৰদানৰ ফলত আমাৰ এটা মিশ্ৰিত সংস্কৃতিৰ সৃষ্টি হৈছে আৰু সি আমাক এটা উন্নত সংস্কৃতিলৈ আগবঢ়াই নিয়াত সহায় কৰিছে। পৰিৱেশ আৰু সংস্কৃতিৰ মাজত এক সম্পৰ্ক, পৰিৱেশ আৰু সংস্কৃতি তাৰ মাজত এটা অতপ্ৰত সম্পৰ্ক আছে। আমি যদি চাব যাওঁ যে পৰিৱেশ বুলি কোৱাৰ লগে লগে আমি গছ গছনি, বন লতা বা অৰণ্যৰ ভিতৰত থকা বিভিন্ন ঔষধি গুণসম্পন্ন বস্তুৰ লগত বা জীৱ জন্তুকে আদি কৰি আৰু সেইবিলাকৰ সংস্কৃতিৰ একোটা অংশ হয়। আৰু সেই অৰণ্যৰ মাজতে কিছুমান জনজাতীয় লোকসকলে বাস কৰে আৰু তেওঁলোকে নিজৰ সংস্কৃতি বহন কৰে। আৰু গতিকে পৰিৱেশৰ লগত সংস্কৃতি নিশ্চিতভাৱে সম্পৰ্ক আছে। বিভিন্ন পৰিৱেশত বিভিন্ন সংস্কৃতি গা কৰি উঠে আৰু বিভিন্ন ক্ষেত্ৰত বন ধ্বংসৰ ক্ষেত্ৰত তাৰ মানুহবিলাক তাৰ পৰা ওলাই আহিব লগাৰ ক্ষেত্ৰত তেওঁলোকে সাংস্কৃতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। আমাৰ সংস্কৃতি এক আত্মীকৰণ গুণ আৰু আমাৰ দৃশ্যমানভাৱে দুখ দিয়া সাংস্কৃতিক পৰম্পৰা অন্তৰ্নিহিত একতা। তো আমাৰ সংস্কৃতি এটা আত্মীকৰণ গুণ, অৰ্থাৎ আমি আমাৰ খাদ্য সম্ভাৰ, আমাৰ ড্ৰেছ, আমাৰ বৈজ্ঞানিক চিন্তা চৰ্চা বা গুলি বাৰুদ আদি কৰি বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি অন্যক আমি গ্ৰহণ কৰিছোঁ আৰু অন্যই আমাৰ গ্ৰহণ কৰিছে। গতিকে সেইটোৱে আমাক এটা সংস্কৃতিৰ ক্ষেত্ৰত এটা একতাৰ পৰস্পৰ একতাৰ বান্ধেৰে বান্ধ খুৱাই আহিছে আমাক। এই বিষয়ে আমি জানিব পাৰিম। ইয়াতে আমাৰ সংস্কৃতিত এক সংমিশ্ৰণমূলক প্ৰবন্ধন, ধৰ্মীয় সহাৱস্থানটো আমাৰ এইটো সংস্কৃতি আমি ইতিমধ্যে কৈছোঁ যে সংমিশ্ৰণ বুলি কোৱাৰ লগে লগে নিজৰ সংস্কৃতি, আনৰ সংস্কৃতি, যিবিলাক শাসক আমাৰ দেশলৈকে আহিছিল তেওঁলোকে নিজৰ সংস্কৃতি কঢ়িয়াই লৈ আহিছিল। যদিও তেওঁলোকৰ সেই সময়ত যুদ্ধ কৰাৰ প্ৰৱণতা আছিল আৰু সময়ত তেওঁলোকে তাত থাকিব লোৱাৰ ফলত তেওঁলোকৰ সংস্কৃতি এই অন্য সংস্কৃতিৰ লগত বিলাই দিছিল আৰু মিশ্ৰিত সংস্কৃতি নিশ্চিতভাৱে ভাষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক তাৰ সুন্দৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। আৰু তাৰ মাজতে মানুহে বিভিন্ন ধৰ্মৰ লোকে তেওঁলোকৰ নিজৰ ধৰ্মীয় ব্যৱস্থা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল। ভাৰতীয় সাংস্কৃতিক পৰম্পৰাত মহিলাৰ স্থিতি আৰু ভূমিকা। তো ভাৰতীয় সংস্কৃতিত মহিলাসকলক কেনেধৰণৰ স্থান দিয়া আছিল, ভাৰতৰ সমাজৰ ব্যৱস্থাত মহিলাসকলে কেনেধৰণে আসন লাভ কৰিব পাৰিছিল, সেই বিষয়ে আমি জানিব পাৰিম। আৰু আমি সেইবিলাক জানিবলৈ যাওঁতে আমি দেখিম যে ভাৰতত মহিলাসকলৰ এটা সময়ত তাৰ বিশেষ গুৰুত্বপূৰ্ণ আছিল। সম্পত্তি অধিকাৰ আদি কৰি বা মঠ মন্দিৰ এইবিলাকত যোৱাটো তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হৈছিল। কিন্তু সময়ত তেওঁলোকৰ সময় যোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহিছিল আৰু তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন জাতীয়তাবাদী আন্দোলনেই হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বা আমি যদি চাব যাওঁ পৰিৱেশ ৰক্ষাৰ আন্দোলনেই হওক অন্যান্য ক্ষেত্ৰত তেওঁলোকে বহুত আগবাঢ়ি গৈছিল আৰু তেওঁলোকৰ যিটো সংস্কৃতি তেওঁলোকে বিশেষভাৱে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছিল। তো আমি ইয়াতে দেখিলোঁ যে এইবিলাক উদ্দেশ্য লৈ পেলাই আমি এইটো পাঠ আলোচনা কৰিম আৰু সেই উদ্দেশ্যবিলাকে আমাক এটা নিৰ্দিষ্ট পৰ্যায়লৈকে লৈ যাব। তো পৰিচয় বুলি কওঁতে আমি এখন দেশত যে অকল ভূমিহি আছে তেনেকৈ তাত বিভিন্ন ধৰণৰ অঞ্চল আছে বা তাত বিভিন্ন ধৰণৰ মানুহ আছে আৰু তাত অতীত বৰ্তমান বা ভৱিষ্যত জড়িত হৈ থাকে। তেওঁলোকৰ বিভিন্ন ধৰণৰ পৰম্পৰা আছে আৰু বিভিন্ন পৰিৱেশৰ লগত তেওঁলোকে ইজনে সিজনৰ সৈতে তেওঁলোকৰ বাৰ্তালাপ কৰে, আদান প্ৰদান কৰে। তো ইতিহাসত তেওঁলোক সাংস্কৃতিক আৰু ৰাজনৈতিক অভিব্যক্তিৰ জৰিয়তে
সাধাৰণ উত্তৰ ভাৰতীয় প্ৰথমৰ বিভিন্ন লোকৰ পৰিচয়বদ্ধ কৰা এইটো ইতিহাসত বিভিন্ন লোকৰ সংস্কৃতি লোকৰ ৰাজনৈতিক অভিব্যক্তি প্ৰকাশৰ লগতে বিভিন্ন দিশত আমি প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাইছোঁ ইতিহাস মানুহৰ ওপৰত কৰা থাকে পৰিৱেশ পুনৰ্গঠনৰ পুনৰংশা কৰা হৈছে তো পৰ্যটনৰ ক্ষেত্ৰতো জড়িত হৈ আছে লোকসকল বিভিন্ন ধৰণে সাংস্কৃতিক ঐতিহ্যৰ প্ৰেক্ষাপটত আমি দেখিবলৈ পাওঁ পৰ্যটনৰ জগতৰ এটা অংশ আছে ঐতিহ্য স্থানবোৰ পৰ্যটনৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটনাও আমি দেখিবলৈ পাওঁ তো ইয়াত আমি দেখিছোঁ জনসাধাৰণৰ বিভিন্ন ধৰণৰ প্ৰতিনিধি থাকে এইগত উদ্দেশ্য হৈছে যে আমি সাংস্কৃতিক ঐতিহ্যৰ এটা ধাৰণা দিয়া আৰু এক ধৰ্মৰ আধাৰ আৰু জনপ্ৰিয় চৰিত্ৰ হিচাপে আমি দিবলৈ আমি যত্ন কৰিম ঐতিহাসিক বিৱৰণৰ ক্ষেত্ৰত আমি আমাৰ ঐতিহ্যিক পাৰম্পৰিক মধ্যযুগ বা আধুনিক যুগ বা সমসাময়িক যুগৰ বিষয়ে আমি নিশ্চিতভাৱে আলোচনা কৰিম আৰু ঐতিহাসিক বিৱৰ্তনৰ আলোচনাৰ পিছত আমি ইতিহাসৰ পৰিৱেশ আৰু সংস্কৃতিৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ে আমি বিভিন্ন ধৰণে ইয়াত আলোচনা কৰিবলৈ সক্ষম হ'ম ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰকৃতিও এটা ঠাই বিচাৰি পাব আৰু এই ইউনিটত আমি শেষৰ ফালে আমি আমাৰ সংস্কৃতিৰ কিছুমান বিভাজনমূলক প্ৰৱণতাৰ বিষয়ে আমি আলোচনা কৰিবলৈ সক্ষম হ'ম আৰু যদি আমাৰ ঐতিহাসিক অংশীদাৰ নেতিবাচক দিশত প্ৰতিনিধিত্ব কৰে তো আমি ইয়াতে দেখিবলৈ পাইছোঁ যে ইতিহাসৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তি কেনেধৰণে আগবাঢ়ি গৈছে আৰু কেনেধৰণে এটা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সাংস্কৃতিক আদান প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিছে বৈজ্ঞানিক জ্ঞান দিয়া প্ৰযুক্তি আৰু বৈজ্ঞানিক স্বভাৱ আৰু যুক্তিসংগত চিন্তাৰ বিকাশ আমাৰ সাংস্কৃতিক ঐতিহ্য নিশ্চিতভাৱে অংশ আৰু প্ৰাচীন কালৰ পৰা বৈজ্ঞানিক জ্ঞানৰ সীমালৈকে আমি মানৱ জাতি উমৈহতীয়া এটা ঐক্য গঠন কৰাৰ ক্ষেত্ৰত সংস্কৃতি অংশগ্ৰহণ কৰিছে আৰু আমাৰ যিবিলাক জ্ঞানক আমি এই অৱশিত আৰু পৰিৱৰ্তন কৰাই নহয় আমি ইয়াৰ সৃষ্টি হোৱাত জ্ঞানৰ প্ৰেৰণা যোগাইছে উন্নয়ন আৰু মুক্ততাৰ মাজত এক অবিচ্ছেদ্য সম্পৰ্ক আছে বৈজ্ঞানিক জ্ঞান নতুন কৌশল আৰু প্ৰযুক্তিৰ বিকাশৰ বাবে সমাজত আদান প্ৰদান এটা কেন্দ্ৰীয় বিষয় পৰিছিল যে বৈজ্ঞানিক জ্ঞান নতুন কৌশল আৰু প্ৰক্ৰিয়াৰ বিকাশ বিভিন্ন ক্ষেত্ৰত সমাজৰ মাজত আদান প্ৰদান হৈছিল আৰু সেইবিলাকে এইখন দেশক বা এখন ৰাজ্যক বিভিন্ন ধৰণে চহকী কৰিছে সাংস্কৃতিক অন্যান্য দিশৰ দৰে বাহিৰৰ প্ৰভাৱবোৰ আমাৰ বৈজ্ঞানিক জ্ঞানত যথেষ্ট পৰিমাণে ব্যৱহাৰ হৈছে যে এনেকুৱা নহয় যে আমি আমাৰ নিজৰ বৈজ্ঞানিক জ্ঞান লাভ কৰিছোঁ আমি বেলেগৰ বৈজ্ঞানিক লাভ কৰিছোঁ আমি ইয়াতে বিভিন্ন উদাহৰণ আমি দেখিবলৈ পাওঁ যাৰ ফলত আমি তেওঁলোকক অনুকৰণ কৰিছোঁ তেওঁলোকৰ পৰা আমি বিভিন্ন ধৰণে উপকৃত হৈছোঁ আৰু নিজকে সেই ক্ষেত্ৰত একো আগুৱাই লৈ যাবলৈ আমি সক্ষম হৈছোঁ আৰু এনেকুৱা নহয় যে আমি বেলেগক একো দিয়া নাই আমাৰ জ্ঞানো আমি বেলেগৰ মাজত বিলাইছোঁ আৰু বিভিন্ন ক্ষেত্ৰত আমি আমাৰ সভ্যতা সংস্কৃতিক আমি আগুৱাই যোৱাত আমি অৰিহণা যোগাবলৈ সক্ষম হৈছোঁ সংস্কৃতিৰ অন্যান্য দিশৰ দৰে বাহিৰৰ পৰা আমাক বৈজ্ঞানিক আমি আলোচনা কৰিবলৈ বিষয় গ্ৰীকসকলৰ লগত আমাৰ ছায়াৰ কেঁচি ঘূৰ্ণশীল শস্যকল আৰু প্ৰাৰম্ভিক মৰ্টাৰ আৰু পেষ্টল মিল এইবিলাকৰ আমি তেওঁলোকৰ পৰা আমি আহৰণ কৰিছিলোঁ জ্যোতিৰ্বিজ্ঞানৰ আগৰ বছৰবোৰত মেছ'পটেমিয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিলে মাচিৰোজ বা চৰ লিপি প্ৰণালী এইবিলাক আমাৰ দেশত বেলেগ ধৰণে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত তাত বিকাশিত হৈছিল বীজগণিত আৰু জ্যামিতিৰ গুৰুত্বপূৰ্ণ বিকাশ হৈছিল সেই সময়ত আৰ্যভট্টৰ কথা আমি নকলে সকলোৱে জানে আৰ্যভট্ট আৰু মিহিৰা তেওঁলোকে বিশ্বলৈ বিভিন্ন ধৰণে বৰঙণি আগবঢ়াইছে বিজ্ঞানৰ ক্ষেত্ৰত চন্দ্ৰ আৰু সূৰ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁলোকে জ্ঞান দিবলৈ সক্ষম হৈছিল ভাৰতীয় ঔষধ চৰকাৰে ভাৰতীয় ঔষধৰ আধাৰ স্থাপন কৰিছিল বৈজ্ঞানিক দৃষ্টিভংগী বিকশিত হৈছিল সমাজ ব্যৱস্থাৰ উন্নতি হৈছিল সংস্কৃতি আগবাঢ়ি গৈছিল তাৰপিছত আমি দেখিবলৈ যাওঁ আয়ুৰ্বেদ প্ৰাচীন কালত ঔষধৰ এক প্ৰণালী বিকশিত কৰা হৈছিল আয়ুৰ্বেদ প্ৰাচীন কালত আয়ুৰ্বেদ চিকিৎসাই যথেষ্ট সমাদৰ লাভ কৰিছিল আয়ুৰ্বেদে যথেষ্ট বিকশিত হৈছিল গতিকে সেই সময়ৰ মানুহক বিভিন্ন ধৰণে বিকশিত হৈছিল মধ্যযুগত বস্ত্ৰৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি দেখাইছিল মধ্যযুগত বস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল আৰু এই বস্ত্ৰই বিভিন্ন ধৰণৰ তাত কাৰুকাৰ্য ব্যৱহাৰ কৰা হৈছিল যেনে বয়ন বোৱাৰ ক্ষেত্ৰত ৰং আৰু মুদ্ৰণ তাত বিভিন্ন ধৰণৰ ৰং দিছিল বা বিভিন্ন ধৰণৰ তাত ডিজাইন কৰা হৈছিল তাত বিভিন্ন ধৰণে মুদ্ৰণ কৰা হৈছিল গতিকে বয়ন শিল্পৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছিল এতিয়া চাবচোন ইউৰোপীয় প্ৰযুক্তি আৰু বৈজ্ঞানিক জ্ঞানৰ বিভিন্ন ক্ষেত্ৰত পৰিণত হৈছে ইউৰোপৰ পৰা অহা আমি জানো যে ইউৰোপত আমাৰ শিল্প বিপ্লৱ আৰম্ভ হৈছিল গতিকে ইউৰোপ বুলি ক'লে ইংলেণ্ডত বিপ্লৱ আৰম্ভ হৈছিল আৰু ইংলেণ্ডত
শিল্প বিপ্লৱে গোটেই পৃথিৱীত এটা বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ ক্ষেত্ৰত ৰিভলিউশ্যনৰ সৃষ্টি কৰিছিল আৰু আমাৰ ক্ষেত্ৰত আমি দেখিছোঁ ইউৰোপীয় প্ৰযুক্তি আৰু বৈজ্ঞানিক জ্ঞানৰ ক্ষেত্ৰত অৰিহণা বিভিন্ন ক্ষেত্ৰত যোগাইছিল বৈজ্ঞানিক কাৰ্যকলাপ অব্যাহত আছিল বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট বিভিন্ন ধৰণৰ চিন্তা চৰ্চা বিভিন্ন পৰীক্ষা নিৰীক্ষা চলি আছিল আৰু ইউৰোপত প্ৰাপ্ত কৰিবলৈ গতিকে নাছিল আৰু সামৰিক প্ৰযুক্তি ক্ষেত্ৰত বিশেষ ধৰণে তাক প্ৰয়োগ কৰা হৈছিল আৰু বিশেষ ধৰণে তাক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ই মুখ্যতঃ কৃষি আৰু বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত নিজকে প্ৰকাশ কৰিছিল য'ত কৃষি আৰু বস্ত্ৰ সেই সময়ত মানুহৰ বাবে মুখ্য প্ৰয়োজনীয় বস্তুৰ ভিতৰত কৃষিজাত সামগ্ৰী আৰু বস্ত্ৰ তো কৃষি কেনেধৰণে কৃষি ক্ষেত্ৰত উন্নত সাধন কৰিব পাৰি বস্ত্ৰৰ ক্ষেত্ৰত কেনেকৈ উৎপাদন বঢ়াব পাৰি আৰু সেইবিলাকে বজাৰৰ ক্ষেত্ৰত কিছু কথা আহিছিল ইয়াতে বজাৰ কেনেকৈ দখল কৰিব পাৰি বিশ্বৰ বিভিন্ন স্থানত য'ত নেকি কেঁচা সামগ্ৰী উৎপাদন হয় তাত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰি আৰু ইউৰোপীয়ানসকলে অৰ্থাৎ ব্ৰিটিছসকলে আমি যদি চাব যাওঁ ভাৰতৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ভাৰতৰ কপাহ তেওঁলোকৰ দেশলৈ নি পেলাই তাত বস্ত্ৰ উৎপাদন কৰি আকৌ সেই বস্ত্ৰই এই ভাৰতত অধিক দামত বিক্ৰী কৰিবলৈ তেওঁলোকে সক্ষম হৈছে ই এক ক্ষেত্ৰবোৰত সাংস্কৃতিক অভিব্যক্তি অৰিহণা যোগাইছে প্ৰতিটো অঞ্চলৰ নিজা ডিজাইন শৈলী আৰু বস্ত্ৰৰে বয়ন যেনেকৈ আমি আমাৰ ৰাজ্যৰ ক্ষেত্ৰত ক'ব যাওঁ অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী দেশ আছে আৰু প্ৰত্যেকৰে নিজা বয়ন শৈলী বেলেগ বেলেগ বস্ত্ৰ বেলেগ বস্ত্ৰৰ কিমান টুকুৰা পিন্ধে তাৰ লগত বিভিন্ন জাতি জনগোষ্ঠী বেলেগ ধৰণে পৰিচিত হয় তেওঁলোকৰ প্ৰত্যেকৰে নিজা ডিজাইন আছে অসমীয়াৰ কাৰণে বেলেগ কাৰ্বিৰ কাৰণে বেলেগ বা মিচিঙৰ কাৰণে বেলেগ ডিমাছাৰ কাৰণে বেলেগ ৰাভাসকলৰ কাৰণে বেলেগ বড়োসকলৰ কাৰণে বেলেগ বিভিন্ন ধৰণৰ নিজৰ সংস্কৃতি এই কঢ়িয়াই লৈ ফুৰিছিল আৰু ইয়াতে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ পাইছিল যে বিভিন্ন ধৰণৰ বয়ন শৈলী বা ডিজাইন বা কাৰুকাৰ্যৰ ক্ষেত্ৰত মধ্যযুগৰ সময়ছোৱাত বস্ত্ৰ আৰু অন্যান্য বিভিন্ন কাৰুশিল্প অকল বস্ত্ৰই নহয় আৰু বিভিন্ন ক্ষেত্ৰত গ্লাছৱেৰ ব্ৰাছৱেৰ কাৰ্পেট বয়ন আদি এই ভাৰতৰ লগত শিল্পৰ এটা আত্মা হৈ গৈছিল ভাৰতৰ এটা অবিচ্ছেদ্য অংগ হৈছিল এনেধৰণে পৰা শিল্পীসকলে সেইবিলাক কামত নিয়োজিত হৈছিল আৰু তাৰ পৰা আয় উপাৰ্জন কৰিছিল আৰু সেইটোৱে শিপাই ফুৰিছিল এতিয়াও আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন জেগাত এই বিভিন্ন ধৰণৰ এইবিলাক এনেধৰণৰ শিল্প এতিয়াও জীৱিত আছে বাকী মানৱ জাতিৰ সৈতে এক অংশীদাৰী ঐতিহ্য বিশ্ব সভ্যতা সম্পৰ্কত নিজৰ নিৰ্দিষ্ট সাংস্কৃতিক অভিব্যক্তি প্ৰকাশ কৰিছিল ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰতিটো অঞ্চলত উৎপাদন হৈছিল আৰু নিজকে পৰিচয় কৰি দিবলৈ বিশ্বক দেখুৱাই দিবলৈ সক্ষম হৈছিল কাৰণ বিভিন্ন ক্ৰাফ্টৰ ক্ষেত্ৰত প্ৰত্যেকে নিজা পৰিচয় আছিল আৰু বিভিন্ন ধৰণে উৎপাদন কৰি পেলাই বিশ্ববিদ্যালয় আৰু তাৰপিছত নিহিত স্বাৰ্থৰ সংগ্ৰামতে আমাৰ দেশত সাংস্কৃতিক সংগ্ৰামৰ উৎসৱ আছিল পৰিৱেশ বৰ্তাই ৰাখিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত সংগ্ৰাম কৰিব লগাইছিল আৰু সেইটো এটা আমাৰ সংস্কৃতি যেন সংঘাত হৈছিল আমি তাৰপৰা আমি বুজিব পাৰোঁ বিভিন্ন ক্ষেত্ৰত পৰিৱেশ বিনষ্ট হৈছিল আৰু তাৰ বিৰুদ্ধে যাবলগীয়া হৈছিল পৰিৱেশ বাদক উন্নয়নৰ সৈতে একত্ৰিত কৰাৰ প্ৰয়াস আন এটা বিষয় কৰিছিল পৰিৱেশ লগত উন্নয়ন যে একত্ৰিত কৰিব লাগে যে পৰিৱেশ ঠিকে থাকিলে যে উন্নয়ন হ'ব বা পৰিৱেশ থাকিলে মানুহ কোনো ধৰণৰ অশান্তি অসুবিধা নহ'ব সেইটো কথা বুজাই দিবলৈ যত্ন কৰা হৈছে অৰণ্য আৰু অন্যান্য অধিকাৰী ইতিহাসৰ জৰিয়তে সাংস্কৃতিক অভিব্যক্তি কৰি অৰণ্য আৰু অধিকাৰী অৰণ্য আৰু অৰণ্যত বিভিন্ন ধৰণৰ ইতিহাস আছে বিভিন্ন ধৰণৰ তাতে গছ গছনি জীৱ জন্তু লতা আদি কৰি তাত বাস কৰিছিল আৰু তেওঁলোকে তাত জনসাধাৰণৰ জীৱনৰ অধিকাৰৰ সৈতে বিশেষভাৱে জনজাতীয় যিবিলাক লোক আছিল সেইবিলাক সাধাৰণতে তেনেধৰণৰ অঞ্চলতে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু সেইটো এটা তাৰ অভিব্যক্তি প্ৰকাশ কৰে আৰু তাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত বিভিন্ন ধৰণৰ সংঘাত বা আন্দোলন বা বাধা দিবলগীয়া হৈছিল ইয়াৰ উপৰিও ভাৰতৰ জৈৱ বৈচিত্ৰ্য সম্পৰ্কিত বিভিন্ন ধৰণৰ জীৱ জন্তু গছ গছনি লতা সকলোবোৰে সমৃদ্ধ যাৰ পৰা আমি পৰম্পৰাগত ঔষধ বা ইউনানী আৰু আয়ুৰ্বেদৰ বিকাশৰ বাবে সমৃদ্ধ সম্পদ আছে তাত বিভিন্ন ধৰণৰ আমি এনেধৰণৰ সামগ্ৰী পাওঁ যাৰ পৰা এইবিলাক বস্তু আমি উৎপাদন কৰিব পাৰোঁ পৰম্পৰাগত জনজাতীয় সম্প্ৰদায়ৰ পৰিস্থিতিগত
ভাৰসাম্য আৰু আত্মসংৰক্ষণৰ তেওঁলোকৰ সাংস্কৃতিক অভিব্যক্তি সংৰক্ষণৰ আধুনিক প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত সমৃদ্ধ উদ্ভিদ আৰু প্ৰাণী সম্পদ হৈ আহিছে। বিভিন্ন অঞ্চলৰ ভিতৰত সকলো শস্যত সমৃদ্ধ প্ৰকাৰৰ বীজ পৰম্পৰাগত সম্প্ৰদায়ৰ দক্ষতা আৰু জ্ঞানৰ প্ৰমাণ। তো আমি দেখিছোঁ যে আনকি বীজৰ ক্ষেত্ৰতো তাত বিভিন্ন পৰম্পৰা, বিভিন্ন বিজ্ঞান জড়িত হৈ আছে। কাৰণ তাৰ পৰা উৎপাদন বেছিকৈ পাবলৈ লাগিলে তাত দক্ষতা থাকিব লাগিব, জ্ঞান থাকিব লাগিব আৰু তাৰ পৰা উৎপাদন বেছি হ'ব লাগিব। দুৰ্ভাগ্যত এই সমগ্ৰ ঐতিহ্যটো লোপ চাই অৰ্থনৈতিক বিকাশৰ পৰা ধ্বংস হোৱাৰ আশংকা আছে। নিৰ্দিষ্ট উচ্চ উৎপাদন শস্যৰ বাবে বজাৰত তেওঁলোকৰ অপ্ৰয়োজনীয় আৰু অসম চাপৰ সৈতে আমি দেখিছোঁ অৰণ্য কটা বা ৰাসায়নিক পদাৰ্থ ইত্যাদিক ব্যৱহাৰ আৰু পেষ্টিচাইড জনজাতীয় লোকসকলক তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানৰ পৰা স্থানান্তৰিত কৰাত সকলো পৰিৱেশ বিপদত পেলাইছে। যিবিলাক লোক জনজাতীয় লোকসকল য'ত এটা অঞ্চলত বাস কৰে তাত অৰণ্যবিলাক কাটি পেলোৱা হৈছে, ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে অত্যাধিক হাৰত আৰু তাৰ ফলত কীটনাশক ব্যৱহাৰ কৰা হৈছে। গতিকে জনজাতীয় লোকসকলৰ যিটো প্ৰকৃতিক বাসস্থান তাৰ পৰা তেওঁলোকে ওলাই আহিবলগীয়া হৈছে আৰু তাৰ সেইটোৱে পৰিৱেশ বিভিন্ন ধৰণে পৰিৱেশ বেয়া কৰিছে, পৰিৱেশ বিনষ্ট কৰিছে আৰু ই সাংস্কৃতিক ক্ষেত্ৰত এটা বিৰূপ প্ৰভাৱ পেলাইছে। তাত বিভিন্ন ধৰণৰ নিয়ম আছে বা বিভিন্ন সামগ্ৰী আছে আৰু তাৰ যিবিলাক পেটেণ্টক লৈ পেলাই চৰ্ত লৈ পেলাই বিভিন্ন ধৰণৰ সংঘাতো হৈছিলে। তাৰপিছত যদি আমি চাওঁ যে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ বিশেষত্ব, কেনেধৰণৰ ঐতিহ্যৰ বিশেষত্ব আছে, এই আশাত আমি আমাৰ সাংস্কৃতিক উত্তৰাধিকাৰী ইয়াৰ সামগ্ৰিকতাত মূল্যাংকন কৰিবলৈ আমি যথেষ্ট যত্ন কৰিম। এতিয়ালৈকে ঐতিহাসিক বিৱৰণৰ মাজেৰে গৈ আমি নিশ্চয় আমাৰ পৰম্পৰাৰ বহুতো বৈশিষ্ট্য আমি লক্ষ্য কৰিছোঁ। এই আশাত আমি সেই ধাৰণাৰ চেষ্টা আমি কৰিম। আত্মীয়কৰণ, প্ৰথম ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ বিশেষত্বৰ ভিতৰত প্ৰথমটো হৈছে আত্মীয়কৰণ মানে আমি আঁকোৱালি লোৱা। আমি বিভিন্ন ক্ষেত্ৰত আমি বেলেগ বেলেগ পৰম্পৰা, বেলেগ বেলেগ খাদ্য অভ্যাস, বেলেগ বেলেগ আমি সাজপাৰ বা নাচ গান বা আমি তেওঁলোকৰ আমি যদি চাব যাওঁ আমি বাদ্যযন্ত্ৰ থাকে আমি অনুকৰণ কৰা। আত্মীয়কৰণ গুণটো ভাৰতীয় সংস্কৃতিৰ এটা অতি শক্তিশালী উপাদান। ভাৰতীয়সকলে আত্মীয়কৰণ কৰিব জানে। এইটো কেৱল ইতিহাসৰ জৰিয়তে নতুন সাংস্কৃতিক ৰূপ আৰু প্ৰতিগ্ৰহণ কৰাই নহয়, খাদ্যাভ্যাস বিশেষকৈ উত্তৰ ভাৰতত আৰু বিভিন্ন খাদ্যাভ্যাস, পোচাক, তাৰ নিৰ্মাণশৈলী, বিভিন্ন বা ৰীতি নীতিৰ ক্ষেত্ৰতো আমি ব্যতিক্ৰম দেখিবলৈ পাওঁ। চাহ আৰু কফি মানে উত্তৰ আৰু দক্ষিণ ভাৰতৰ মুখ্য ভূমিকা কৰিছে। সেই সময়ত চাহ আৰু কফি এইটো আমি ভাৰতীয়সকলে ব্যৱহাৰ কৰা নাছিল আৰম্ভণিতে, পিছত তাক ব্যৱহাৰ কৰিবলৈ ল'লে আৰু এটা সংস্কৃতি এই এটা অপৰিহাৰ্য অংগ হৈ পৰিছিল। আলু বা জলকীয়া বা ৰত্নপাত আৰু আন বহুতো কৃষিজ সামগ্ৰী বিদেশৰ পৰা আহিছে আৰু ভাৰতীয় খাদ্যৰ অংশ হৈ পৰিছে। তো এইবিলাক আমি আঁকোৱালি লৈছোঁ, এইবিলাক আমি আত্মীয়কৰণ কৰিছোঁ। যিবিলাক বস্তু আমাৰ লগত নাছিল সেইবিলাক বস্তু বেলেগৰ পৰা আমদানি কৰা হৈছে বা আনি পেলাই নিজৰ জেগাত তাক উৎপাদন কৰা হৈছে। ব্ৰেড বা চীনৰ পৰা চাওমিন বা তন্দুৰী আমাৰ ইয়াত যথেষ্ট জনপ্ৰিয় হৈছে। চালৱাৰ কামিজ, পেণ্ট আৰু চাৰ্ট এতিয়া আমাৰ ভাৰতীয়সকলৰ পোচাক, আদিতে এইবিলাক পোচাক নাছিল। অৰ্থাৎ আমি আত্মীয়কৰণ কৰিছোঁ, আমি আঁকোৱালি দিছোঁ নিজৰ আমি সংস্কৃতিৰ অংশ হিচাপে, তাক আমি আমাৰ পৰম্পৰাৰ অংশ হিচাপে আমি আঁকোৱালি লৈছোঁ। মুছলমানসকলে আমাৰ পাৰ্চিয়াৰ পৰা নতুন সুৰ যেনে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ সংগ্ৰহৰ অংশ হৈ পৰিছিল। কুশল আৰু আৱিষ্কাৰৰ আত্মীয়কৰণৰ অগণন উদাহৰণ আমি দেখিবলৈ পাওঁ। পুৰণি ৰীতি নীতি আৰু ধৰ্মবোৰো সম্পূৰ্ণৰূপে ধ্বংস একেবাৰে হোৱা নাছিল, সেইখিনি বৰ্তাই ৰখা হৈছিল আৰু তাক নতুনত্ব দিয়া হৈছিল। তেওঁলোকৰ বহুতো দেশৰ ইতিহাসৰ পিছৰ সময়ছোৱাত অধিগ্ৰহণ কৰা হৈছিল, অভিযোজিত কৰা হৈছিল বা পৰিৱৰ্তন কৰা হৈছিল। সকলোবিলাক ধ্বংস কৰা হৈছে, তাৰ লগত নতুনবিলাক সংযোজন কৰা হৈছিল। আত্মীয়কৰণে অঞ্চল, ধৰ্মীয় সম্প্ৰদায় আৰু নিৰ্দিষ্ট জাতিৰ নিয়মতে গঠন হৈছে। নিশ্চিতৰূপে আত্মীয়কৰণ কৰাৰ ক্ষেত্ৰত বিভিন্ন অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ বা নিজৰ জাতিৰ ক্ষেত্ৰত বেলেগৰ তুলনাতে নিজৰ কিছুমান আমি গঠন কৰিবলগীয়া হৈছে বা আমি অলপ শিথিলতা আমি অৱলম্বন কৰিছোঁ।
ভাৰতীয় মুছলমান আৰু হিন্দুসকলৰ আজি দৈনন্দিন জীৱনৰ ইমানবোৰ ৰীতি নীতি আৰু সাংস্কৃতিক আচৰণৰ একে যেন যে কোনো কাৰ পৰা কি লৈছে কোৱা যথেষ্ট কঠিন। আমি তেওঁলোকৰ পৰা দিছোঁ, তেওঁলোকে আমাৰ পৰা দিছোঁ, ইমান লিষ্ট আমি প্ৰস্তুত কৰি তাক ক'বলৈ ইমান সহজ নহয়। পুঁজিবাদৰ বিকাশ আৰু সংস্কৃতিকৰণৰ প্ৰক্ৰিয়াৰ ফলত জনজাতীয় লোক আৰু নিম্ন বৰ্ণৰ উচ্চ বৰ্ণৰ বহুতো সাংস্কৃতিক প্ৰথা গ্ৰহণ আৰু পৰিৱৰ্তন ঘটিছিল। তো বিভিন্ন সংমিশ্ৰণৰ ক্ষেত্ৰত পুঁজিবাদৰ বিকাশ হৈছিল। জনজাতীয় লোক আৰু যিবিলাক নিম্ন বৰ্গৰ লোক আছে তেওঁলোকৰ বা উচ্চ বৰ্ণৰ লোক আছিল, বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰথা গ্ৰহণ কৰা হৈছিল, বিভিন্ন ধৰণৰ আদান প্ৰদানৰ জৰিয়তে পৰিৱৰ্তন ঘটিছে। জনপ্ৰিয় ধৰ্মৰ বহুতো জনপ্ৰিয় ধৰ্ম সংগঠিত ধৰ্মীয় আচৰণ অন্তৰ্ভুক্ত কৰাৰ বাবে নৃত্য নিজা ভিত্তি সৃষ্টি কৰিছিল। বিভিন্ন ধৰণে বৈচিত্ৰ্যৰ মাজত একতা আমি দেখিবলৈ পাম। আমাৰ সাংস্কৃতিক প্ৰফাইল আজি ইতিহাসৰ জৰিয়তে জনপ্ৰিয় সাংস্কৃতিক অভিব্যক্তিৰ দ্বাৰা গঢ়ি উঠা আমাৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ধৰ্ম নিৰপেক্ষ ভিত্তিৰ সাক্ষ্য বহন কৰিছে। ই আমাৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰকৃতি নিৰ্ধাৰণৰ সাধাৰণ মানুহৰ কেন্দ্ৰীয় অনুভূতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। এইবিলাক যথেষ্ট তথ্য ভাৰতীয় নাগৰিকত্ব জৰীপত আমি পাওঁ আৰু এইবিলাকৰ পৰা দেখিছোঁ যে 20-30 খণ্ডত তথ্য পৰিকল্পনা কৰা হৈছিল বিভিন্ন ধৰণে। এই দেশৰ কোনো বিদেশী নহয় বুলি কোৱা হৈছিল আৰু কোনো বিশুদ্ধ আৰ্য নহয় বুলি কৈছিল। আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সম্প্ৰদায়ৰ সংমিশ্ৰণ ঘটিছিল বিভিন্ন সময়ত অহা লোকৰ লগত। আৰু আজি আমাৰ যিটো শিপা সেইটো আমি যদি চাব যাওঁ পৃথক কৰিবলৈ যথেষ্ট কঠিন হ'ব, প্ৰায় অসম্ভৱ। ধৰ্মীয় সম্প্ৰদায়ৰ ভিতৰত অনুবংশ আৰু ৰূপগত বৈশিষ্ট্যবোৰ সম্প্ৰদায়ৰ মাজত বৈশিষ্ট্যতকৈ বেছি বেলেগ বেলেগ আছে। উদাহৰণস্বৰূপে যদি আমি চাব যাওঁ তামিল ব্ৰাহ্মণসকল উত্তৰ ব্ৰাহ্মণসকলৰ সৈতে বৰ্ণ বৈশিষ্ট্য সামান্য আছে। কিছুমান সম্প্ৰদায় আছে যি নিজকে প্ৰব্ৰজনকাৰী বা বহিৰাগত বুলি গণ্য নকৰে। কিছুমান সম্প্ৰদায়ে ক'ব খোজে যে আমি বাহিৰৰ পৰা অহা নহয়, আমি স্থানীয়, আমি এই কথাটো আমি মানি নলওঁ। প্ৰতিটো সম্প্ৰদায়ে ইয়াৰ লোককাহিনী আছে, নিজৰ সম্প্ৰদায়ৰ লোককাহিনী আছে, ইতিহাস আছে। তাৰপিছতে আৰু আমি সামূহিক স্মৃতিত ইয়াৰ প্ৰব্ৰজনৰ কথা মনত পেলাই আৰু সকলোৱে সময়ৰ সৈতে তেওঁলোকৰ বসতি স্থাপন কৰা অঞ্চলটোত আঞ্চলিক নৈতিকতা স্বীকাৰ কৰিছে। তো যেতিয়া এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈকে মানুহবিলাক আহিছে, তেওঁলোকৰ নিজৰ লোককাহিনী, তেওঁলোকৰ সাংস্কৃতিক, তেওঁলোকৰ ইতিহাস তেওঁলোকে কঢ়িয়াই ফুৰিছে। যদিও তেওঁলোক প্ৰব্ৰজনকাৰী হয়, তেওঁলোকে ইয়াৰ নৈতিকতা, আঞ্চলিক নৈতিকতা স্বীকাৰ কৰিছে, তেওঁলোকৰ লগত সহযোগ কৰিছে আৰু তেওঁলোকে ইয়াৰ যিবিলাক পৰম্পৰা আছে তাত তেওঁলোকে বিভিন্ন ধৰণে অৰিহণা আগবঢ়াইছে, অৰ্থাৎ একত্ৰিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে সহযোগ কৰিছে আৰু তাৰ ফলত সাংস্কৃতিক সংমিশ্ৰণ হৈছে। আৰু এই সাংস্কৃতিক সংমিশ্ৰণৰ ফলত বিভিন্ন ধৰণে স্থানীয় লোকসকলেই হওক বা প্ৰব্ৰজনকাৰীসকলেই সকলে উপকৃত হৈছে আৰু এটা নতুন মাত্ৰা প্ৰদান কৰিছে। আনকি আক্ৰমণকাৰীসকল অৱশেষত প্ৰব্ৰজনকাৰী হৈ পৰে। যিবিলাক তেওঁলোকে আক্ৰমণকাৰী আছে তাৰপিছত তেওঁলোকে ইয়াত থাকিবলৈ লয় আৰু তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু সেই যিটো প্ৰব্ৰজন আছিল সেই প্ৰব্ৰজনৰ দ্বাৰা অকল তেওঁলোকে যে সাংস্কৃতিক বিকাশ হৈছিল সেইটো নহয়, তাৰ ফলত আমাৰ ভাৰতীয় সংস্কৃতিৰ বিকাশ হৈছিল বা উন্নয়ন হৈছিল। ইছলাম আৰু খ্ৰীষ্টান ধৰ্ম পালন কৰা বহুতো বসতি স্থাপনকাৰী প্ৰকৃতি হিন্দু ধৰ্ম পালন কৰা বহুততকৈ ইয়াত আগতে বসতি স্থাপন কৰিছিল বুলি কোৱা হৈছে। অৰ্থাৎ সেইবিলাক ধৰ্ম আগতে ইয়াতে আছে। মুছলমান জনসংখ্যা বহুতো অংশ আচলতে এনে কোনো বৈশিষ্ট্য প্ৰদৰ্শনৰ যাক পৰিভ্ৰমী বুলি ক'ব পাৰি। মুখ্যতঃ স্থানীয় জনসংখ্যাৰ পৰা তেওঁলোকে নামি আহিছে। এতিয়া আমি চাম যে তেওঁলোকৰ চিনাক্তকৰণৰ ক্ষেত্ৰত আমি চিনাক্ত যদি কৰিব পাৰোঁ, 85% সম্প্ৰদায় তেওঁলোকৰ সম্পদত নিহিত হৈ আছে। বিশেষজ্ঞসকলে কয় যে পৰিৱেশ সাংস্কৃতিক ক্ষেত্ৰত মূলতঃ আমাৰ সম্প্ৰদায়বোৰৰ এক অসামান্য বৈশিষ্ট্য তেওঁলোকৰ সৈতে যি ধৰ্মীয় লেভেল সংলগ্ন নহওক। আচলতে জীৱন আৰু জীৱিকা বোৰে তেওঁলোকৰ দৃশ্য, জলবায়ু আৰু তেওঁলোকৰ সম্পদ আৰু পৰিৱেশৰ পৰা আহৰণ কৰা জীৱিকাৰ পৰা পৃথক কৰা সম্ভৱ নহয়। আমি দেখিবলৈ পাইছোঁ যে তেওঁ বিভিন্ন ধৰণৰ জীৱন জীৱিকা, খাদ্যাভ্যাস, পোচাক, বিভিন্ন ধৰণৰ আৰি গহনা বা গান বা কুটীৰ শিল্প আয়ত্ত কৰিছে।
৭৭.৭৭% প্ৰব্ৰজনকাৰীয়ে ভিতৰত বাস কৰে আৰু ইয়াৰে লোকাচাৰ নিহিত আছে। তো ইমানখিনি মানুহে এটা একক আঞ্চলিক বা ভাষিক সীমাৰ ভিতৰত তেওঁলোকে থাকে। উদাহৰণস্বৰূপে আমি যদি চাব যাওঁ কেৰালাৰ লক্ষ্যৰে ধৰ্মৰ পাৰ্থক্য থকা স্বত্বেও যথেষ্ট সংখ্যক বৈশিষ্ট্য আছে। তেওঁলোকৰ যদি ধৰ্মীয় বৈশিষ্ট্য আছে, তেওঁলোকে বিভিন্ন ধৰ্ম পালন কৰে, কিন্তু তেওঁলোকৰ যথেষ্ট সংখ্যক বৈশিষ্ট্য আছে। আৰু সেই বস্তুটো একেটা পঞ্জাৱ আৰু কেৰালাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ লোকসকলে বিভিন্ন ধৰণে আমি দেখিবলৈ পাইছোঁ। অস্পৃশ্যাংক সম্প্ৰদায়ৰ লোকক অনুসৰণ কৰা পৰম্পৰাগত বৃত্তিৰ পৰা তেওঁলোকৰ নাম আহৰণ কৰে। উদাহৰণস্বৰূপে যে তেওঁলোকে কি বৃত্তি আছে, কি এই সম্প্ৰদায়বিলাকে তেওঁলোকে 55% তাৰ পৰাই তেওঁলোকৰ বৃত্তিৰ পৰাই তেওঁলোকৰ নাম আহৰণ কৰে। বৃত্তিৰ লগত তেওঁলোকৰ নাম জড়িত হৈ থাকে। উদাহৰণস্বৰূপে যাক আমি কৃষক বুলি কওঁ, আলবান যিয়ে নিমখবিলাক প্ৰস্তুত কৰে, চৰিহা যিয়ে চুৰি নিৰ্মাণ কৰে, চিত্ৰকলা চিত্ৰকৰ, আৰু লগতে গাদিছ, উজ্জ্বল, জোলাহাজ, ধবি, চাপেৰা আদি নাম তেওঁলোকৰ পৰিৱেশৰ সৈতে সম্পৰ্কিত হয়। পৰ্বত, সমভূমি, নদী ইত্যাদি তেওঁলোকৰ মূল স্থানযোগে আলুৱালিয়া, কানপুৰীয়া, চামালি, পাৰান্দন, অছোৱাল, শ্বিলঙৰ পৰা 14%। কেৱল 3% সম্প্ৰদায়ে তেওঁলোকৰ নাম ধৰ্মীয় সম্প্ৰদায়ৰ পৰা আহৰণ কৰে। সম্প্ৰদায়বোৰ বিভিন্ন জাতি আৰু উপজাতিত বিভক্ত, যিবোৰ জীৱিকাৰ পৰাও আহৰণ কৰা হয় আৰু ধৰ্মৰ পৰা বিচ্ছিন্ন কৰা হয়। বহুতো উপাধি পৰম্পৰাগতভাৱে জীৱিকা বা কাৰ্যালয়ৰ পৰাও আহৰণ কৰা হয়, যেনে পেটেল, নায়ক, প্ৰসাদ, গুপ্তা, শৰ্মা, দেশমুখ, চৌধুৰী, খান ইত্যাদি। জীৱ-জন্তু, উদ্ভিদ বা জড়-অব্দকাৰী নাম থকা গোত্ৰবোৰে ধৰ্ম, ভাষা, অঞ্চল আদি পতা হয়। জনপ্ৰিয় সাংস্কৃতিক অভিব্যক্তিৰ মূলত ধৰ্ম নিৰপেক্ষ বুলি কোৱা হৈছে। বিভিন্ন সম্প্ৰদায়ৰ দ্বাৰা চিহ্ন কৰা বা চিনাক্তকৰণ মুখ্যতঃ অধৰ্মীয়। তেওঁলোকৰ মৃত ইমানটা সম্প্ৰদায়ৰ নিষ্পত্তি কৰাৰ বাবে প্ৰায় 2000 জনে তেওঁলোকৰ সমাধিস্থ কৰিছিল। নৃতাত্ত্বিক জৰীপ তথ্যৰ আন এক আকৰ্ষণীয় ফলাফল হৈছে যে বিশেষজ্ঞৰ দ্বাৰা চিনাক্ত কৰা 775টা মুখ্য বৈশিষ্ট্য আছে আৰু পৰিস্থিতি বিজ্ঞান, নিষ্পত্তি, পৰিচয়, খাদ্যাভ্যাস, সামাজিক সংগঠন, অৰ্থনীতি আৰু জীৱিকা অৰ্থনীতি আৰু পৰিৱৰ্তন আৰু বিকাশৰ প্ৰভাৱৰ সৈতে সম্পৰ্কিত। নিম্নলিখিত ধৰণে ধৰ্মীয় শ্ৰেণীবোৰত বিশেষত্বৰ ভাগ প্ৰদৰ্শন কৰে। হিন্দুসকলে মুছলমানৰ হকে 96% বৈশিষ্ট্য ভাগ কৰে। বৌদ্ধ সকলৰ সৈতে 51.9 বৈশিষ্ট্য, শিখসকলৰ সৈতে 88.99, জৈনৰ সৈতে 77.47। ভাষা হৈছে বৈচিত্ৰ্য আৰু সাংস্কৃতিক অভিব্যক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস। বিভিন্ন ভাষিক পৰিয়ালৰ পৰা আহৰণ কৰা প্ৰায় 325টা ভাষা আৰু 25টা লিপি আমি এই সময়ত পোৱা যায়। কমেও 65% সম্প্ৰদায় দ্বিভাষিক। তো 65% সম্প্ৰদায়ে দুটা ভাষা কয়। বেছিভাগ জনজাতীয় সম্প্ৰদায়ৰ ত্ৰিভাষিক আৰু দ্বিভাষিকতাৰ জৰিয়তে ভাষাৰ সম্পৰ্ক হৈছে সামাজিক আৰু সাংস্কৃতিক আদান প্ৰদানৰ মুখ্য সঁজুলি। যিয়ে ভাষা জানিব, যিমান ভাষা জানিব, সিমানেই আদান প্ৰদান বেছি হ'ব। ভাষাৰ জৰিয়তে যিটো অভিব্যক্তি প্ৰকাশ কৰা হয়, সেইটো জৰিয়তে বিভিন্ন ধৰণে মানুহ উপকৃত হয়। আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ যে দ্বিভাষিক দুটা ভাষা, 3টা ভাষা, আৰু ইয়াৰ জৰিয়তে সমাজত সাংস্কৃতিক আদান প্ৰদান কৰা হয় আৰু ইয়াক এটা মুখ্য আহিলা বা সঁজুলি হিচাপে গণ্য কৰা হয়, যিয়ে কানেকশ্যন কৰে, যিয়ে মানুহক বুজাই দিয়ে, যাৰ জৰিয়তে মানুহে বিনিময় কৰিব পাৰে। পিতৃতান্ত্ৰিকতা আৰু মহিলা। পিতৃতান্ত্ৰিকতা আৰু মহিলা। আমাৰ দেশত 2এখন ৰাজ্যৰ বাহিৰে পিতৃতান্ত্ৰিকতা এতিয়াও চলি আছে, আগতেও আছিল। আৰু মহিলাসকলক কেনেধৰণে তাত স্থান দিয়া হৈছে, তেওঁলোকৰ কাম কাজে নেকি, তেওঁলোকক উচিত সন্মান দিয়া হৈছে নে নাই? আমাৰ সাংস্কৃতিক ঐতিহ্যত মহিলাসকলক সমান স্থান দিয়া নাই। এতিয়া আমি দেখিছোঁ, এতিয়া মহিলা বিকাশ, মহিলা উন্নয়নৰ বিভিন্ন কাম কৰিছে চৰকাৰে, কিন্তু সেই সময়ত মহিলাসকলক এটা নিম্ন স্থানত ৰখা হৈছিল। এইটো তেওঁলোকৰ প্ৰতি এটা অন্যায় হৈছে। সেই সময়ত মহিলাৰ অধীনতা
স্বাধীনতা আৰু সামাজিক উৎপীড়নৰ আমাৰ ইতিহাসৰ শক্তিশালী ধৰ্মীয় আৰু সামাজিক অনুমোদন আছে। আধুনিক সময়লৈকে কোনো ব্যাপক সামাজিক অসন্মতি অবিহনে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা হৈছিল। বিভিন্ন ধৰণৰ অপৰাধত তেওঁলোক বলি হ'বলৈ হৈছিল। মহিলাৰ বিৰুদ্ধে হোৱা বেছিভাগ পৰম্পৰাগত অপৰাধ যেনে আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত হৈছিল। তাৰে ভিতৰত আমি দেখিছোঁ বিধৱা সতীদাহ প্ৰথা, বিধৱাক জ্বলাই দিয়া, কন্যা শিশু হত্যা কৰা, বাল্য বিবাহ কৰা। প্ৰাচীন ভাৰতত তেওঁলোকৰ কৃপা আছে আৰু বৈষম্যৰ আধুনিক দেখিছে। তো প্ৰাচীন কালত এনেধৰণৰ মহিলাৰ প্ৰতি অন্যায় অত্যাচাৰ কৰা হৈছিল। কম বয়সতে তেওঁলোকে বিয়া হৈছিল, তাৰপিছত তেওঁলোক স্বামীৰ মৃত্যুৰ পিছত জ্বলাই দিয়া হৈছিল, কন্যা শিশু জন্ম হ'লে হত্যা কৰা হৈছিল, বাল্য বিবাহৰ কথা ক'লোৱে। তো এইবিলাক সেই সময়ত মহিলাৰ প্ৰতি কৰা ব্যৱহাৰ আছিল। তাৰপিছত প্ৰাচীন কালৰ ধৰ্মীয় গ্ৰন্থসমূহত মহিলাসকলৰ প্ৰতি অপমানজনক কিছুমান প্ৰসংগ আছে। পুৰুষসকলৰ সৈতে মহিলাসকলৰ ধৰ্মীয় অনুষ্ঠান, শিক্ষা আৰু প্ৰায় বহুতো শাস্ত্ৰ অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক অস্বীকাৰ কৰা হৈছিল। তেওঁলোকৰ কোনো অধিকাৰ নাছিল। তেওঁলোকে কোনো পিতৃ মাতৃৰ পৰা কোনো ধৰণৰ সা সম্পত্তিৰ অধিকাৰ পাবলৈ সক্ষম নাছিল। আৰু এই সময়ৰ সতীৰ প্ৰথম উদাহৰণ আমি যদি চাব যাওঁ খ্ৰীষ্টীয় ৬ষ্ঠ শতিকাত সতীদাহ প্ৰথাৰ উদাহৰণ আছে। গুপ্ত যুগত অন্যান্য সংস্কৃতিৰ সমৃদ্ধ আছিল সেই যুগ, সেইকাৰণে গোল্ডেন এজ বুলি কোৱা হয়। বিশেষকৈ মহিলাসকলৰ ওপৰত তেওঁলোক কঠোৰ আছিল। শ্ৰমিকৰ বিভাজনৰ সৈতে অৰ্থনীতি জটিল হৈ পৰাৰ লগে লগে মহিলাসকলক প্ৰণালীবদ্ধভাৱে অধীনস্থ ভূমিকালৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত আইন প্ৰতিফলিত কৰা মনুস্মৃতি আৰু মহিলাসকলৰ প্ৰতি অতি নিষ্ঠুৰ দীৰ্ঘদিন ধৰি এই সমাজত মহিলাৰ স্থিতিৰ আধাৰ হৈ পৰিছিল। মধ্যযুগত এই ক্ষেত্ৰত এক ধাৰাবাহিকতা আছিল আৰু সেইদৰে প্ৰাৰম্ভিক আধুনিক সময় আছিল। মহিলা উৎপীড়ন আৰু সামাজিক সমতাৰ বিৰুদ্ধে যুঁজ আমাৰ ৰাষ্ট্ৰীয় আন্দোলনৰ এক গুৰুত্বপূৰ্ণ উপাদান আছে। সতীৰ বাল্য বিবাহ আৰু মহিলা শিক্ষাৰ বিৰুদ্ধে আন্দোলনবোৰ ঊনবিংশ শতিকাত সাধাৰণ সামাজিক সংস্কাৰ আন্দোলনৰ অংশ আছিল। বিভিন্ন ধৰণৰ সমাজ, আৰ্য সমাজ, ব্ৰহ্ম সমাজ বা ৰামকৃষ্ণ মিছন বা আৰু বিভিন্ন ধৰণৰ তথা সমাজ সংস্কাৰৰ কাৰণে বিভিন্ন ধৰণে তেওঁলোকে ব্যৱস্থা লৈছিল। নাৰী শিক্ষাৰ ক্ষেত্ৰত বা সতীদাহ প্ৰথা বা বাল্য বিবাহ এইবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে মানুহক শিক্ষা দিবলৈ যত্ন কৰিছিল। ৰাষ্ট্ৰীয় আন্দোলনত মহিলাৰ প্ৰৱেশ ঘটিছিল। স্বাধীনতাৰ ক্ষেত্ৰত তেওঁলোকে সমান অৱদানে নাৰী আন্দোলনৰ প্ৰতি এতিয়াও পৰিৱৰ্তন কৰিছিল। নাৰী আন্দোলনত বিভিন্ন ধৰণে পুনৰুজ্জীৱিত কৰিছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ভূমিকা পালন কৰিছিল। মহিলাৰ বাবে অগ্ৰণী শিক্ষাৰ জড়িত পণ্ডিতা ৰমাবাঈ কংগ্ৰেছ অধিৱেশনৰ প্ৰথম মহিলা প্ৰতিনিধি আছিল। কিন্তু তেওঁ 1890 চনতে মহিলা প্ৰতিনিধিসকলক এই অধিৱেশনত ভাষণ দিবলৈ কিন্তু তেওঁলোক অনুমতি দিয়া হৈছিল। সৰলা দেৱী ঘোষাল, মেডাম বিকামা, ৰজনী নাইডু, এনি বেচাণ্ট আৰু অৰুণা শ্ৰাভালী, কমলা দেৱী চট্টোপাধ্যায়, লক্ষ্মী চেহগাল এইবিলাক সুপৰিচিত নাম এই ক্ষেত্ৰত। সকলো শ্ৰেণীৰ হাজাৰ হাজাৰ মহিলাই বনাই ভংগ কৰা, আৰক্ষীৰ মুখামুখি হোৱা, সন্ত্ৰাসবাদী কাৰ্যকলাপ, আইন অমান্য আৰু ভাৰতীয় আন্দোলনত, কৃষক সংগ্ৰামত, তেলেংগানা আন্দোলনত, নিম সত্যাগ্ৰহ তেওঁলোকে অংশগ্ৰহণ কৰিছে। গতিকে তেওঁলোকৰ বৰঙণি নিশ্চিতভাৱে আছে সমাজ ব্যৱস্থাত। জাতীয়বাদী সংগ্ৰামত কোনো ঠাই বা কোনো মুহূৰ্তত নাছিল য'ত মহিলাসকলৰ প্ৰতিনিধিত্ব নকৰাকৈ তেওঁলোক কৰিছিলে। নৃত্য, সংগীত, সকলো ধৰণৰ শিল্পকলাৰ দৰে জনপ্ৰিয় সাংস্কৃতিক ৰূপৰ নীতি সৃষ্টিত তেওঁলোকৰ অৱদান পুৰুষৰ সমানেই আছিল। সংহত পৰম্পৰা, আমি যদি চাব যাওঁ সংহত পৰম্পৰাৰ কথা আমি যদি ক'ব যাওঁ তো আমি দেখিম যে যৌগিক সাংস্কৃতিক ভাৰতীয় পৰম্পৰাৰ বিশেষত্ব হৈ আহিছে। ভাৰতলৈ আৰ্য প্ৰব্ৰজনৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সংমিশ্ৰণ নিৰন্তৰভাৱে সংঘটিত হৈ আহিছিল আৰু যি অভিজাত আৰু জনপ্ৰিয় উভয় স্তৰত নতুন সাংস্কৃতিক ৰূপত জন্ম হৈছিল। যেতিয়া সংহত পৰম্পৰা বা আমি যাক চিনাৰ্টিক ট্ৰেডিশ্যন বুলি কওঁ, যৌগিক সংস্কৃতি এই ভাৰতীয় পৰম্পৰাৰ এটা বিশেষত্ব আছিল আৰু ভাৰতত
বিভিন্ন ধৰণে ইয়াৰ সংমিশ্ৰণ হৈছিল আৰু সংস্কৃতিলৈকে অভিজাত সম্প্ৰদায় বা এটা নতুন ব্যৱস্থাৰ জন্ম হৈছিল। ইয়াৰ উদাহৰণ প্ৰাচীন ভাৰতত স্থাপত্য ভাস্কৰ্যৰ চিত্ৰকলা, ভাৰতত গ্ৰীক শৈলী স্থাপত্য ভাস্কৰ্য, বিভিন্ন ধৰণৰ ডিজাইন, বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন, বিভিন্ন ধৰণৰ মঠ মন্দিৰ স্থাপন আৰু চিত্ৰকলা, তাত আৰ্ট আৰু আৰ্টিষ্টিক যিটো ভেলিউজ, তো ভাৰত গ্ৰীক শৈলী, মধ্যযুগীয় ভাৰতত ভাৰত ইছলামিক স্থাপত্য শৈলী পোৱা যায়, যিটো এই সময়ছোৱাত নিৰ্মাণ কৰা বহুতো সমাধি আৰু মছজিদ দেখা যায়। বিভিন্ন ধৰণৰ সমাধি আছে, বিভিন্ন ধৰণৰ মছজিদ আছে। তাত যিটো কাৰুকাৰ্য, কলা কৌশল বা মেটেৰিয়েল ইউজ বা ডিজাইন, সেই ক্ষেত্ৰত যথেষ্ট আমি উন্নত দেখিবলৈ পাওঁ। আৰু এইটো হৈছে এটা সংহত পৰম্পৰাৰ ফলত ভাৰত ভাষাৰ উচ্চ স্তৰত উৰ্দু সাহিত্য আৰু ৰাজ্য মাধ্যমৰ বিকাশ হিচাপে বিকশিত হৈছিল। এই ভাষাটোৱে আজি আমাৰ সংমিশ্ৰণ পৰম্পৰাৰ অন্যতম উৎকৃষ্ট অভিব্যক্তি প্ৰতিনিধিত্ব কৰে। জনপ্ৰিয় পৰ্যায়ত আমাৰ ভক্তি আৰু চুফি আন্দোলন আছে। আমি দেখিবলৈ পাওঁ ভক্তি আন্দোলন, চুফি আন্দোলন, এই দুটা আন্দোলনে সকলো জাতি আৰু সম্প্ৰদায়ৰ অনুগামী আছিল। যদিও ভক্তি আন্দোলনত হিন্দুসকলৰ মাজত অধিক অনুকৰণ আছিল আৰু মুছলমানসকলৰ মাজত চুফিবাদ আছিল। চুফিবাদ অনুকৰণ কৰিছিল মুছলমানসকলে আৰু ভক্তি আন্দোলনত জড়িত হৈছিল হিন্দুসকল। আৰু এই বিভিন্ন সম্প্ৰদায় তাত জড়িত হৈছিল আৰু বিভিন্ন ধৰণে তেওঁলোকে ধৰ্মীয় অভিব্যক্তি প্ৰকাশ কৰিছিল। কবিতা আৰু দাদুৰ দৰে কিছুমান ভক্তি সাধুৰ দুয়োটা ধৰ্মৰ অনুকৰণকাৰীসকলৰ মাজত প্ৰায় সমান অনুকৰণ আছিল। কিছুমান ক্ষেত্ৰত এনেকুৱা হৈছিল যে বহুতে দুয়োফালে তেওঁলোকে অনুসৰণ কৰিছিল আৰু বহুত তেওঁলোকে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু আজি আমি সকলো সম্প্ৰদায়ৰ লোকক চুফি মধ্য সাধুসকলৰ স্মৃতিত উদযাপন কৰা উৰ্চ মেলালৈ আমি যোৱা দেখিছোঁ। আজমেৰ আৰু দিল্লীৰ অন্যান্য ঠাইত চুফি দৰগাহবোৰ সকলো জাতি আৰু সম্প্ৰদায়ৰ সদস্য কৰি তোলে। এনেকুৱা নহয় যে তাত বেলেগ মানুহ নাযায়, তাত বেলেগ মানুহ যায়, বেলেগ ধৰ্মৰ লোক যায়। এইটো সংহত আমাৰ পৰম্পৰা, আমাৰ এটা সংমিশ্ৰণ বা এটা সহনশীলতাৰ নীতি ইয়াত প্ৰতিফলিত হৈছে। ইয়াত বিভিন্ন সংস্কৃতিৰ আদান প্ৰদান হৈছে, বিভিন্ন ধৰণে মানুহৰ মাজত শিপাই গৈছে আৰু ইজনে সিজনৰ প্ৰতি দায়বদ্ধ হৈ পৰিছে। এতিয়া যদি চাব যাওঁ আমি ধৰ্মীয় সহিষ্ণুতা, ধৰ্মৰ ক্ষেত্ৰত কেনেধৰণৰ আচাৰ ব্যৱহাৰ বা কেনেধৰণে মানুহক অত্যাচাৰ উৎপীড়ন বা সহনশীলতা বৰ্তাই ৰাখিছিল, সেই বিষয়ে আমি এইখিনিৰ জৰিয়তে আমি জানিবলৈ সক্ষম। ধৰ্মীয় সহিষ্ণুতা আমাৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ধৰ্মীয় সহিষ্ণুতা যিটো টলাৰেঞ্চ, ৰিলিজিয়াছ টলাৰেঞ্চ, খুব গুৰুত্বপূৰ্ণ বিষয়। এখন দেশৰ সংহতি, অখণ্ডতা আৰু মানুহৰ মাজত বুজাপৰাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰতে ধৰ্মীয় সহিষ্ণুতাই যথেষ্ট সহায়ক হয়। কাৰণ ধৰ্মৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ বাক বিতণ্ডা নাথাকে, যিয়ে যি ধৰ্ম নিজৰ ইচ্ছা অনুযায়ী, নিজৰ ধৰ্ম অনুযায়ী তেওঁলোকে যদি উপাসনা কৰে, তাত যদি কোনো বাধা বিঘ্ন নাথাকে, নিশ্চিতভাৱে মানুহবিলাকৰ মাজত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। প্ৰাচীন কালৰ পৰাই এই আত্মা বিৰাজ কৰি আহিছে আৰু ধৰ্মীয় বিষয়বোৰে হিংসাতকৈ বিতৰ্কৰ দ্বাৰা অধিক সমাধান কৰা হৈছে। হিংসাৰ আশ্ৰয় নলয়, বিভিন্ন বিতৰ্ক হ'লেও তো তাৰ দ্বাৰা যাতে ইয়াৰ অধিক সমাধান লাভ কৰিব পাৰি, যাতে মানুহৰ মাজত এটা ভাতৃত্বভাৱ আনি দিব পাৰি, বুজাই দিব পাৰি, তো তাৰ ধৰণে বিভিন্ন ধৰণে যত্ন কৰা হৈছিল। আৰ্যসকলে হৰপ্পা সকলো সভ্যতাৰ সংস্কৃতি ধ্বংস কৰাৰ পূৰ্বত তত্ত্ব এতিয়া যে এনেকুৱা এটা অভিযোগ আছে যে আৰ্যসকলে হৰপ্পা সভ্যতা সংস্কৃতি ধ্বংস কৰি পেলাইছে। আচলতে কি হৈছে, আৰ্য আৰু হৰপ্পাসকল একেলগে বিদ্যমান আছিল আৰু কিয়নো তেওঁলোকে নিৰ্দিষ্ট অৱশেষ একে সময়ৰ পৰা কৰিছিল। তাতে যিবিলাক ৰিমেইনছ বা আমি খননৰ পিছত এইবিলাক পোৱা গৈছে বিভিন্ন জেগাত, তাৰ পৰা এইটো প্ৰমাণ হয় যে তেওঁলোকে একেলগে বিদ্যমান আছিল, একে সময়তে আছিল। আৰু তেওঁলোকৰ সেইকাৰণে সাংস্কৃতি, তেওঁলোকৰ বিভিন্ন ধৰণে ড্ৰেছ হওক, সাজপাৰ হওক বা বাচন বৰ্তন হওক বা অন্যান্য চিত্ৰকলা হওক বা খাদ্যাভ্যাস সকলোতে বিভিন্ন ধৰণে মিল দেখা যায়। আৰ্যসকলে হৰপ্পা উপাসনা পদ্ধতিৰ পৰা বহুতো বৈশিষ্ট্য দিছে যে আৰ্যসকলে হৰপ্পা উপাসনা যিটো পদ্ধতি, তাৰ পৰা তেওঁলোকে
বহুতো বৈশিষ্ট্য তেওঁলোকে আৰম্ভ কৰিছিল। ফাল্লাছ, যাক শিৱ বুলি কোৱা হয়, হাড়, গৰু আৰু পিপাৰ ঈশ্বৰৰ ছবিসমূহ ছবি হিন্দু ধৰ্মৰ দ্বাৰা ব্যৱহাৰ কৰা হয়। হিন্দুসকলে মূলতঃ শিৱক পূজা কৰিছিল, হাড় গৰুক পূজা কৰিছিল, আৰু যিটো আমি আহঁত গছ, বট গছৰ কথা কওঁ, হিন্দু ধৰ্মৰ লোকসকলে গছকো পূজা কৰিছিল, জীৱ জন্তুকো পূজা কৰিছিল, আৰু ভগৱান শিৱকো পূজা কৰিছিল। দৰাচলতে বৈদিক ধৰ্মত বিশেষকৈ পিছৰ সময়ছোৱাত হৰপ্পা উপকৰণ পদ্ধতিৰ বহুতো বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা দেখা গৈছিল, যে কালক্ৰমত ক্ৰমান্বয়ে বিভিন্ন সময়ত হৰপ্পা যিটো উপকৰণ পদ্ধতি আছিল, তাত বহুত বৈশিষ্ট্য আছিল, আৰু সেইবিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম ক্ষেত্ৰত আমি যিকোনো ক্ষেত্ৰতে অহিংসা ধৰ্ম আছিল। তেওঁলোকে ধৰ্মৰ হিংসাৰ আশ্ৰয় লোৱা নাছিলে। উপমহাদেশত ইয়াৰ হাজাৰ হাজাৰ বছৰ পুৰণি ইতিহাসত বৌদ্ধ ধৰ্ম হিন্দু ধৰ্মৰ সৈতে একেলগে বিদ্যমান আছে। তো আমি যদি চাবলৈ যাওঁ ভাৰত উপমহাদেশত হাজাৰ হাজাৰ বছৰ পুৰণি বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু সেইবিলাক একেলগে বিদ্যমান আছিল, অৰ্থাৎ তাত কোনো ভেদাভেদ নাছিল। হিন্দুসকল বৌদ্ধ শাসকসকলৰ আদালতত উপস্থিত আছিল, আৰু ইয়াৰ বিপৰীতো অৱস্থা আছিল, যে ইয়াত এনেকুৱা আছিল, হিন্দুসকলে বৌদ্ধ শাসকসকলৰ আদালতত উপস্থিত হৈছিল, আৰু বৌদ্ধসকলেও হিন্দু শাসকসকলৰ আদালতত উপস্থিত হৈছিল। অৰ্থাৎ ইয়াত আদান প্ৰদান চলিছিল, সংমিশ্ৰণ হৈছিল, আৰু বিকাশ ঘটিছিল। হিন্দু ধৰ্মৰ পুনৰুত্থানত মাজে মাজে বৌদ্ধসকলৰ বিৰুদ্ধে উৎপীড়নৰ কাৰ্য দেখা গৈছিল। পিছত বা কেতিয়াবা এনেকুৱা হৈছিল যে হিন্দুৰ যেতিয়া পুনৰুত্থান হৈছিল, তেতিয়া বৌদ্ধসকলক যে কিছুমান অত্যাচাৰ কৰিছিল, উৎপীড়ন কৰিছিল, তাৰ কিছুমান কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছিল। আমি যদি উদাহৰণস্বৰূপে চাওঁ, মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত মগধ ৰজা হোৱা পুষ্যমিত্ৰ হুঙে এজন বৌদ্ধ সন্যাসীৰ মূৰৰ বাবে 100টা সোণৰ মুদ্ৰা আগবঢ়াইছিল বুলি কোৱা হয়। তো উদাহৰণ দেখিবলৈ পোৱা গৈছে, যদিও আগৰখিনিত তেনেধৰণৰ বিভেদ নাছিল। পিছত পুষ্যমিত্ৰ হুঙে তেওঁ মগধৰ ৰজা আছিল, আৰু হৈছিল তেনেকুৱা নহয়। দক্ষিণ ভাৰততো তেনেকুৱা কিছুমান অত্যাচাৰৰ খবৰ আহিছিলে। পিছত মানুহৰ ধৰ্মীয় অসহিষ্ণুতা আৰম্ভ হৈছিল, কিন্তু এই বস্তুবোৰ বিৰল আছিল। ইমান এনেকুৱা নহয় যে সঘন হৈছিল বা সকলোতে হৈছিল, খুব কম সংখ্যক হৈছিল। গুপ্ত ৰজাসকলে কেতিয়াও বৌদ্ধসকলৰ অত্যাচাৰ কৰা নাছিল, সেইটো কোৱা হৈছে, আৰু তেওঁলোকৰ শাসনকালত বৌদ্ধ কলাৰ ৰূপবোৰ ৰৈ গৈছিল। সেইকাৰণে বৌদ্ধ ৰজা হৰ্ষই তেওঁ ৰাজ্য চলোৱাৰ ক্ষেত্ৰত হিন্দু ধৰ্ম আৰু দৰ্শনক স্থান দিছিল। ভাইচ ভাৰ্চা, অপজিট ফালৰ পৰা তেনেধৰণে আদৰণি জনোৱা হৈছিল, সম্ভাষণ জনোৱা হৈছিল, আৰু তেওঁলোকৰ প্ৰতি অনুগত্য প্ৰকাশ কৰা হৈছিল। ৰজা হৰ্ষই তেওঁৰ ৰাজ্য চলোৱাৰ ক্ষেত্ৰত হিন্দু ধৰ্ম আৰু দৰ্শনক স্থান দিছিল। হিন্দু ধৰ্ম তেনেদৰে ধৰ্ম পালন কৰা হয়, আৰু তেওঁলোকৰ দৰ্শন কি আছিল, তাৰ ফিলচফি কি আছিল, তাক সুন্দৰভাৱে তাক স্থান দিছিল। দৰাচলতে হিংসাতকৈ জনসাধাৰণক ৰূপান্তৰ কৰাৰ বাবে তেওঁলোকে গুৰুত্বপূৰ্ণ। তো আমি আটাই জানো যে হিংসাৰে কোনো সমস্যাৰ সমাধান নহয়। হিংসাত ক্ষতি হয়, হিংসাত বিভিন্ন আমি দেখিবলৈ পাইছোঁ, আমি মণিপুৰত দেখিবলৈ পাইছোঁ, কেনেধৰণৰ এটা হিংসাত্মক মানসিকতা আছে। গতিকে সেই দৰ্শন হাতত লৈ পেলাই তেওঁলোকে আগবাঢ়িব লাগে, আৰু ইয়াত অৱসান ঘটিব লাগে। হিংসাৰে একো পোৱা নাযায়, হিংসাত ক্ষতি হয়। ইছলামৰ সৈতে ভাৰতীয় সম্পৰ্ক প্ৰাৰম্ভিক বছৰবোৰত আমি যদি চাব যাওঁ, আমি মন্দিৰ আৰু মূৰ্তিবোৰৰ বলপূৰ্বক ৰূপান্তৰ বা ধ্বংস কৰা কিছুমান উদাহৰণ বিচাৰিব। এনেকুৱা হৈছিল যে ইছলামসকলে ভাৰতত প্ৰাৰম্ভিক কিছুমান সময়ত যিবিলাক মূৰ্তি আছিল বা যিবিলাক মন্দিৰ আছিল, এইবিলাক ভাঙি পেলাইছিলে বলপূৰ্বকভাৱে, আৰু তাক বিভিন্ন ধৰণে ৰূপান্তৰ কৰা হৈছিল। যেনেকৈ আমি উদাহৰণ পাওঁ, বিভিন্ন উদাহৰণ আছে, আমি এতিয়া দেখিবলৈ পাওঁ। গাজনীৰ মাহমুদ সম্ভৱতঃ এই ক্ষেত্ৰত আটাইতকৈ কুখ্যাত ব্যক্তি আছিল। তেওঁ এজন কুখ্যাত ব্যক্তি বুলি কোৱা হৈছে এই ক্ষেত্ৰত।
মন্দিৰ বা মূৰ্তিবোৰ তেওঁ ভাঙি পেলাইছিল বা বেলেগ ধৰণে তাক এটা ৰূপ দিছিল। কিন্তু তেওঁ ধৰ্মত কৰি লুণ্ঠন অধিকাৰ কৰি আহিছিল। তেওঁ ধৰ্মত গৈ তেওঁ যে লৈ যাব পাৰে ধন সম্পদ তাক বিচাৰিছিল, যদিও তেওঁ লুণ্ঠন কৰিব জিহাদৰ ধৰ্মৰ প্ৰতি ব্যৱহাৰ কৰিছিল। অৱশ্যে গাজনীৰ মাহমুদে কেতিয়াও ভাৰত শাসন কৰিবলৈ আগ্ৰহ এনেকুৱা এটা নাছিল যে তেওঁ ভাৰত শাসন কৰিব। কিছুমান তুৰ্কী আক্ৰমণকাৰী ধৰ্মীয় অহিষ্ণুতাৰ কিছুমান কাৰ্যকলাপত লিপ্ত হৈছিল, কিন্তু এই উদাহৰণবোৰ বেছি নহ'লেও তেওঁলোকে কিন্তু তেনেধৰণে কিছুমান অন্যায় বা অত্যাচাৰ কৰিছিল। এইবাৰ তেওঁলোকে ভাৰতত বসতি স্থাপন কৰি তেওঁলোকৰ শাসনৰ প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁলোকে হিন্দু আৰু অন্যান্য ভাৰতীয় দৃষ্টিভংগী আৰু সংবিধানৰ প্ৰতি অত্যন্ত সহনশীল আৰু সংবেদনশীল হৈছিল। তো যেতিয়া তেওঁলোকে ইয়াত স্থানীয়ভাৱে থাকিবলৈ ল'লে, তেতিয়া তেওঁলোকে জানে ইয়াত যদি ডিছক্ৰিমিনেশ্যন থাকে, অন্যায় থাকে, অত্যাচাৰ থাকে বা ধৰ্মীয় সহিষ্ণুতা নাথাকে, তেতিয়াহ'লে তেওঁলোকে শাসন কৰিব নোৱাৰিব আৰু তেওঁলোকে তাৰ পৰা ক্ষতিগ্ৰস্ত হ'ব। গতিকে তেওঁলোকে সংবেদনশীল আছিল যথেষ্ট, আৰু তাৰপিছতে তেওঁলোকে অত্যন্ত সহনশীল বুলিও কোৱা হৈছে। মোগলসকলে বিশেষকৈ আকবৰে সচেতনভাৱে ধৰ্মীয় অৱস্থান আৰু সহযোগিতাৰ নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছিল। তেওঁৰ দিন ইলাহীৰ যিটো ধৰ্ম আছিল, ধৰ্মীয় সাম্প্ৰদায়িকতাৰ অবিহনে সৰ্বোচ্চ ঈশ্বৰৰ উপাসনা কৰিছিল। তেওঁৰ দ্বাৰা স্থাপিত উদাহৰণটো তেওঁৰ উত্তৰাধিকাৰী আৰু আনকি ঔৰংজেবেও তেওঁৰ এক গড়া ৰজা হিচাপে জনপ্ৰিয়। ধাৰণাৰ বিপৰীতে কিছু বিভাজনৰ সৈতে ধৰ্মীয় সহিষ্ণুতাৰ মৌলিক এটা নীতিত লাগি আছে। এনেকুৱা হৈছে আধুনিক সময়ত যদি আমি পৰ্তুগীজ শাসনৰ কিছুমান উদাহৰণ আমি চাব যাওঁ, কিছুমান আমি পাওঁ। ফৰাচী বা ব্ৰিটিছসকলে বলপূৰ্বক ধৰ্মান্তৰত হোৱাত নিয়োজিত তেনেদৰে নাছিল, যদিও হয়তো আমি দেখিবলৈ পাওঁ কিছু ক্ষেত্ৰত যে তেওঁলোকৰ মিছনাৰীসকল আহিছিল ভাৰতত, আৰু মিছনাৰীসকলে শিক্ষাও মানুহক দিছিল আৰু ধৰ্মান্তৰণ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে কিছু অৰিহণা যোগাইছিল। আচলতে 1857 চনত যিটো বিদ্ৰোহ হৈছিল, চিপাহী বিদ্ৰোহ হৈছিল ভাৰতত, ব্ৰিটিছে আনকি ভাৰতত ব্যক্তিগত মিছনাৰী কাৰ্যকলাপো যথেষ্ট আৰম্ভ কৰিছিল। এনেকৈ কোৱা হৈছে যে তেওঁলোকৰ এবাৰতে কোৱা হৈছে, তেওঁলোকৰ কোৱা হৈছে যে ব্ৰিটিছসকলে তেনেধৰণে কৰা নাছিল আৰু মিছনাৰী ধৰ্মান্তৰণ বলপূৰ্বক পৰিৱৰ্তে সন্মতিৰ দ্বাৰা সংগঠিত হৈছিল। য'ত নিজৰ সন্মতি নাছিলে, বলপূৰ্বকভাৱে ভাৰতৰ ইতিহাসত বহুতো ধৰ্মান্তৰণ কৰা হৈছিল। হিন্দুৰ পৰা মুছলমান, মুছলমানৰ পৰা হিন্দু, খ্ৰীষ্টানৰ পৰা হিন্দু, হিন্দুৰ পৰা খ্ৰীষ্টান, এনেধৰণৰ বিভিন্ন ধৰণৰ নিজৰ জনসংখ্যা বৃদ্ধি কৰা বা ধৰ্মীয় ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে এনেধৰণৰ কাৰ্যকলাপ সংগঠিত কৰিছিল। নিম্ন বৰ্ণৰ হিন্দুৱে বৈষম্য আৰু হিন্দু ধৰ্মৰ কঠোৰ ধৰ্মীয় আচৰণে বহুতো আন ধৰ্মৰ ইয়ে এটা প্ৰভাৱ পেলাইছিল, ক'ব গ'লে বিৰূপ প্ৰভাৱে পেলাইছিল। অৱশ্যে এই নিয়মৰ কিছুমান ব্যতিক্ৰম আছিল, কিন্তু সেইবোৰ অত্যন্ত বিৰল আছিল। এতিয়া আমি চাইছোঁ অভিজাত আৰু জনসাধাৰণৰ সাংস্কৃতিক পৰম্পৰা কেনেধৰণৰ আছিল। দ্য কালচাৰেল ট্ৰেডিশ্যনছ অফ দ্য ইলাইট এণ্ড দ্য মাছেছ। আমি যদি চাব যাওঁ, অভিজাতসকল আৰু সাধাৰণ যিবিলাক লোক আছিল, তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা কেনেধৰণৰ। অভিজাত আৰু জনসাধাৰণ দুয়োৰে অৱদানৰ দ্বাৰা ভাৰতীয় সংস্কৃতি সমৃদ্ধ আছিল। এনেকুৱা নহয় যে অকল অভিজাতসকলে সংস্কৃতিৰ বা সমৃদ্ধ কৰিছে বা ভাৰতীয় সংস্কৃতিৰ অৱদান আগবাঢ়িছে, তেনেকুৱা নহয়। অন্যান্য যিবিলাক সম্প্ৰদায় আছে, বিভিন্ন জনসাধাৰণ আছে, তেওঁলোকৰো সমানেই অৱদান আছে। তেওঁলোকেও ভাৰতীয় সংস্কৃতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৱদান আগবঢ়াইছে। আমি যদি এতিয়া চাব যাওঁ কালিদাস আৰু পাণিনি গ্ৰামাৰ কবিতা, কবিৰৰ শ্লোক আৰু ব্যাহশিল্পীৰ আনন্দময় নৃত্য আমাৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ আছিল। কিন্তু আমাৰ ৰাষ্ট্ৰীয় সাংস্কৃতিক ঐতিহ্যলৈ জনপ্ৰিয় সাংস্কৃতিক অৱদান উপেক্ষা কৰা বা ইয়াক অভিজাত পৰম্পৰাৰ অধীনস্থ কৰাৰ প্ৰৱণতা আছে। এইটো সত্য যে অভিজাতসকলৰ পৰম্পৰা তেওঁলোকৰ অধীনস্থ কৰাৰ এটা আমাৰ টেণ্ডেঞ্চি বা এটা প্ৰৱণতা গা কৰি উঠে, আৰু আমি তেওঁলোকে প্ৰাধান্য আমি দিবলৈ যত্ন কৰোঁ।
আচলতে জনপ্ৰিয় সাংস্কৃতিক পৰম্পৰাই দেশৰ একতা আৰু উন্নতিৰ ক্ষেত্ৰত অধিক অৰিহণা যোগাইছে। নিশ্চিতভাৱে জনপ্ৰিয় সাংস্কৃতিক পৰম্পৰা যেতিয়া জনপ্ৰিয় হ'ব সাংস্কৃতিক পৰম্পৰা, ইয়াত একতা ইউনিটিৰ কথা আহিব বা ডেভেলপমেণ্টৰ ক্ষেত্ৰত ই বিভিন্ন ধৰণে অৰিহণা যোগাব আৰু ইয়ে ভাৰতীয় সংস্কৃতি, ভাৰতীয় চিন্তা, ভাৰতীয় বিষয় সকলোতে এটা অৰিহণা আগবঢ়াব আৰু ই দেশৰ উন্নতিত যথেষ্ট ধৰণে ভূমিকা পালন কৰিব। ভক্তি আৰু চুফি আন্দোলনৰ এই কথাটো সম্পূৰ্ণৰূপে বৰ্ণনা হৈছে। ভক্তি আন্দোলনৰ লগত হিন্দুসকল জড়িত হৈ আছে আৰু চুফি আন্দোলনৰ লগত মুছলমানসকল জড়িত হৈছিল। তেওঁলোকে নিজৰ নিজৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ আৰু অভিব্যক্তি প্ৰকাশ কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু ইয়ে তেওঁলোকক নিজৰ নিজৰ সংস্কৃতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট ধৰণে অৰিহণা যোগাইছিল। আমি মনত ৰাখিব পাৰোঁ যে এইটো গুৰুত্বপূৰ্ণ কথা কিছুমান আছে আমাৰ। এইটো গুৰুত্বপূৰ্ণ যে কথাকলি, মধুবনী চিত্ৰ, পাণ্ডৱনী, নৌটংকী, কালিয়াৰী, পাট্টুদাণ্ডী নৃত্য, ৰাজস্থান লোকসংগীত, খোজা মৃৎশিল্প, কাগজ মেচিন, বন্দিনী কাম, পাট্টাচিত্ৰ, পৰম্পৰা পুতলা, সৌন্দৰ্য আৰু আনন্দৰ সৃষ্টি যিমান অভিজাতসকলৰ সাংস্কৃতিক অভিব্যক্তি। এতিয়া আমি চাওঁ যে মধুবনী চিত্ৰ, কথাকলি, ইয়াত চিত্ৰ, নৃত্য, সংগীত, তাৰপিছতে আমি দেখি পাইছোঁ পুতলা আৰু বিভিন্ন ধৰণৰ অভিজাত সাংস্কৃতিক অভিব্যক্তিৰ প্ৰকাশ কৰা হৈছিল। বিভিন্ন ধৰণে নৃত্য প্ৰদৰ্শন কৰা হৈছিল, বিভিন্ন ধৰণে চিত্ৰায়িত কৰা হৈছিল, বিভিন্ন ধৰণৰ আমি দাণ্ডী নৃত্যৰ কথা কৈছোঁ, এইবিলাক ৰাজস্থানৰ লোকসকলে কৰে। তেওঁলোকৰ বিভিন্ন ধৰণৰ সংগীত, আমি মৃৎশিল্পৰ কথা কৈছোঁ ইয়াতে। গতিকে এইবিলাকে এটা বিভিন্ন ধৰণৰ বা পুতলা পৰম্পৰা এটা সৌন্দৰ্য কঢ়িয়াই আনে আৰু মানুহৰ মাজত আনন্দৰ সৃষ্টি কৰে আৰু সাংস্কৃতিক এটা অভিব্যক্তি প্ৰকাশ কৰে। আমি যদি চাব যাওঁ তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় সম্পদত যথেষ্ট অৰিহণা যোগাইছে। এইবিলাকে আমাৰ ৰাষ্ট্ৰীয় সম্পদ, আমাৰ ৰাষ্ট্ৰীয় ঐক্য, একতা আৰু তাৰ যোগেদি আমি বিভিন্ন ধৰণে উপকৃত হৈছোঁ। আৰু যদি আমি অৰ্থনৈতিকভাৱেও চাব যাওঁ, এইবিলাকৰ পৰা আমাৰ অৰ্থনৈতিক লাভালাভ হৈছে আৰু সাংস্কৃতিক আদান প্ৰদান একতাৰ দলেৰে বান্ধোৱাত যথেষ্ট ধৰণে অৰিহণা আগবঢ়াইছে। আমি এইটো পাহৰিব নালাগে যে আমাৰ দেশত আকৰ্ষণীয় স্থাপত্য ঐতিহ্য আছে। হৈছে আমাৰ শ্ৰমিক লোকসকলে কাম কৰা আৰু ঘামত পোৱা। শ্ৰমিকসকলে ইমান পৰিশ্ৰম, ইমান কঠোৰ কাম কৰি বিভিন্ন ধৰণে আমাৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। স্থাপত্যৰ ক্ষেত্ৰত হওক, ভাস্কৰ্যৰ ক্ষেত্ৰত হওক, কাৰুকাৰ্যৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ বিভিন্ন ধৰণৰ শ্ৰমে সেইবিলাক সম্পূৰ্ণ হৈ উঠাত সহায় কৰিছে। গতিকে তেওঁলোকৰ অৱদান আমি স্বীকাৰ কৰিবই লাগিব আৰু তেওঁলোকে এটা বিভিন্ন ধৰণে অৱদান আগবঢ়াই আহিছে। দৰিদ্ৰ যিবিলাক লোকসকল আছিল অতিক্ৰম কৰি শ্ৰম তেওঁলোকে আহৰণ কৰিছিল আৰু এটা সুন্দৰ সুপৰিচিত অভিব্যক্তি তেওঁলোকে প্ৰকাশ কৰিবলৈ সম্ভৱ হৈছিল।